মানৱতা স্খলনৰ এক জীৱন্ত দৃশ্য দিনে দিনে হেৰাই গৈছে যেন মানৱতা এখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকে তেওঁৰ চিকিৎসা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীক নিজৰ দেউতাকৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ নিদিলে ছুটি ইয়াৰ বিপৰীতে বাইহাটা চাৰিআলিৰ ভূপেন নাথ নামৰ এইগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিলে উক্ত প্ৰতিষ্ঠানখনৰ চিকিৎসকে এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ জালুকবাৰীৰ সমীপৰ লংকেশ্বৰত এই চিকিৎসা কেন্দ্ৰটোত বিগত 2015 চনৰ পৰা কৰ্মৰত আছিল ভূপেন নাথ কিন্তু যোৱা 6 মে তাৰিখত ভূপেন নাথৰ পিতৃৰ মৃত্যু হোৱাত ছুটি বিচাৰি অনুৰোধ কৰিছিল কিন্তু এই মানৱীয় প্ৰমূল্যবোধ নথকা চিকিৎসকগৰাকীয়ে সময়মতে নিদিলে ছুটি ভূপেন নাথক চুৰিয়া খুলি পেণ্ট শাৰ্ট পৰিধান কৰি কৰ্তব্য সম্পাদন কৰাৰ বাবে নিৰ্দেশ দিয়ে কিন্তু ভূপেন নাথে তেনেকৈ কাম কৰিব নোৱাৰে বুলি ক'লে অৱশেষত কৰ্মচাৰীগৰাকীয়ে দেউতাকৰ শ্ৰাদ্ধত নিমন্ত্ৰণ দিবলৈ যাওঁতে ভূপেন নাথক লগে লগে কামৰ পৰা উলিয়াই দিয়ে এতিয়া উপায়ন্তৰ হৈ কাষ চাপিছে সাংবাদিকৰ কৰ্মচাৰীজনে কেমেৰাৰ আগত কান্দি কান্দি ন্যায় বিচাৰি এনেদৰে কয় এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ বাইদেউ মোৰ দেউতা ঢুকালে মই ঘৰত যাব লাগিব কিন্তু বাইদেউ মোক কৈছে তুমি কেনেকৈ যাবা তুমি ডিউটি কৰিব লাগিব কিন্তু মোক বাইদেউ মোক যাব নিদিলে ডিউটি কৰিব দিছে 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম গতিকে 13 দিন মোক ছুটি লাগিব বাইদেউ তেতিয়া কৈছিল তুমি 13 দিন কেনেকৈ ছুটি পাবা তুমি 3 দিনৰ জাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই তেনেকৈ মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজি পৰা আমাক নালাগে তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ হয় এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ এইখিনি মই নকলোঁহেঁতেন কিন্তু আপোনালোকে বিচাৰ কৰি চাওক দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু ছুটি নাপায় নেকি এই নেকি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি নিয়ম এনেকুৱা হ'লে আমাৰ অসমখন কেনেকৈ মানুহে কেনেকৈ চলিব এইখিনি যদি মানৱতা গুণ নাই এজন ডক্টৰৰ তেখেত চকুৰ ডক্টৰ আই স্পেচিয়েলিষ্ট ডক্টৰ আৰ কে দাস সকলোৱে শ্ৰদ্ধা কৰে সকলোৱে চিনি পায় কিন্তু তেখেতে মোৰ ক্ষেত্ৰত এনেকুৱা কৰিব নালাগিছিল আপোনালোকে কথাখিনি ভালদৰে বুজি চাব কিন্তু বাইদেউ এইখিনি কৰিব নালাগিছিল মোৰ আজি বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মই এনেকুৱাকৈ আজি এই মিডিয়াৰ সন্মুখত আহিব লগা হোৱাৰ কাৰণে সঁচাই মোৰ দুখিত মোৰ বহুত বেয়া লাগিছে আপোনালোকে মোক মাফ কৰিব কিন্তু মই কথাখিনি ক'ব লগা বাধ্য হ'লোঁ কাৰণে কথাখিনি ক'লোঁ কামৰূপৰ পৰা ৱাছিম আক্ৰম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।